বিলাসীপাৰাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানক লৈ আমচুক সকিয়নি মুখ্যমন্ত্ৰীৰ। আমচুৰ ভাবুকিলৈ ভয় নকৰে চৰকাৰে। জংগী আন্দোলন কৰিলে চৰকাৰো জংগী হোৱাৰ হুংকাৰ। আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। আদানীৰ তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে বিলাসীপাৰাৰ ৪,০০০ বিঘা ভূমিত চলা উচ্ছেদ অভিযানক লৈ আজিও দেখা গ'ল অবৰ্ণনীয় পৰিস্থিতি। অনাহাৰে অনিদ্ৰাৰে পাৰ কৰা এটা নিশা এইসকল উচ্ছেদিতৰ বাবে হৈ পৰিছে অসহনীয়। চকুৰ সন্মুখতে এফালৰ পৰা সপোনৰ বাসগৃহত পৰিল প্ৰশাসনৰ হাতোৰা। দিগবিদিক হেৰুৱা উচ্ছেদিতই অনাগত ভৱিষ্যতৰ আশংকাত চকুৰে বাট নেদেখা হৈছে। ক'ত যাম নাযাম আমি একোৱে পৰা নাই, কিন্তু শুনি আছো যে চৰকাৰে আমাক এই ক'তবা ব্ৰহ্মপুত্ৰৰ মাজত যাব দিছে। আমি অনুৰোধ কৰোঁ চৰকাৰক যাতে আমাক এইটো জাগা নিদিয়ে, আমাক চাপৰ চাৰ্কেলৰ আণ্ডাৰত কোনোবা এটা জাগা দিয়ক। মুছলিম হোৱাটো এইটো কি আমাৰ অধিকাৰ নেকি? আমাৰ এইটো কি ভুল নেকি? আমি একোৱে ক'ব পৰা নাই। আমাৰ অৱস্থাটো চাইছে। এতিয়া চাওক, এইখন জাগাত বহুত আপোনজনৰ কবৰস্থান জাগা আছে। মা দেউতা ভাইটি ভুটি সকলো এইবিলাক এৰি আমি ক'ত যাম? চিৰাকুটা, চৰুৱা বাখৰা, সন্তোষপুৰত দেখা গ'ল ধ্বংস হৈ পৰা বাসগৃহৰ মাজত এনেদৰে বহি হিয়া ঢাকুৰি কান্দিছে উচ্ছেদিতই। সন্তোষপুৰৰ উচ্ছেদস্থলীত আৰক্ষীৰ আকস্মিক অভিযান। আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিছে বহু উচ্ছেদিতক। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহতক ভৰ্তি চিকিৎসালয়ত। আৰক্ষীৰ লাঠিচাৰ্জ, আটক কৰা এই পৰিস্থিতিক লৈ সৃষ্টি ব্যাপক প্ৰতিক্ৰিয়াৰ। পুলিচৰ লগত আহতি হৈছে, মাৰপিটৰ দৰে ঘটনা হৈছে। কেইবাজনক হয়তো আটক কৰি এতিয়ালৈকে হয়তো থানাত আবদ্ধ কৰি ৰাখিছে। যোৱাকালি উচ্ছেদ কৰিছে আৰু হাজাৰ হাজাৰ গৃহহীন মানুহক নাই এতিয়ালৈকে। সিহঁতে ক'ত গৈছে এইটো কোনো ধৰণৰ নিশ্চয়তা নাই। আৰু কিছুমান মানুহ যাব পৰা নাই, তাত কোনো ধৰণৰ মানে মাটি বাৰী তেখেতৰ কোনো ব্যৱস্থাই নাই। সেই মানুহবিলাকে সেইখিনি ঠাইতে মানে অস্থায়ীভাৱে তিৰপল লৈ থকা পৰিলক্ষিত হৈছে। আৰু আজিয়েই কালি উচ্ছেদ হৈছে, আজি আদানী গ্ৰুপৰ যিটো তাপ বিদ্যুৎ প্ৰকল্পৰ যিটো কাম APDCLৰ কাম, সেই কাম আজি আৰম্ভ কৰা দেখা যায়। মঙলবাৰো দেখা গৈছিল কুৰুক্ষেত্ৰত পৰিণত বিলাসীপাৰাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। একাংশৰ শিল ইটাৰ আক্ৰমণত ভাগিছিল বুলডজাৰ। উচ্ছেদস্থলীত উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আঁতৰাই পঠিয়াইছিল আৰক্ষীয়ে। মুঠৰ ওপৰত বেদখলমুক্ত অভিযানত সমূহ সমৰত নামিছিল নিৰাপত্তাৰক্ষী আৰু উচ্ছেদিত জনতা। উচ্ছেদিত জনতাৰ অভিযোগ, তেওঁলোকক চৰকাৰে দিয়া এককালীন 50,000 টকাৰ চেকক লৈও আপত্তি দৰ্শাইছে। ইফালে উচ্ছেদক অমানৱীয় আখ্যা আমচুৰ। সংখ্যালঘুৰ ওপৰত চলা উচ্ছেদ বন্ধ নহ'লে পৰিস্থিতি ভয়ংকৰ কৰাৰ হুংকাৰ। দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি। দক্ষিণ কামৰূপৰ কুন্তলীত কামৰূপ জিলা আমচুৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰাৰ গান্ধী চকতো দেখা গ'ল একেই পৰিস্থিতি। বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত টিলাপাৰাত নিলগতে লাগি থকা চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকুৰাত যি অমানৱীয় উচ্ছেদ কাৰ্যসূচী ৰূপায়ণ কৰিলে, সেই উচ্ছেদৰ বিৰোধিতা আমি নহওঁ। কিন্তু উচ্ছেদ হোৱাৰ আগত যি আমাৰ আমচুৰ সদায় দাবী আছিল যে উচ্ছেদ কৰাৰ আগতে আপোনালোকে সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। কিন্তু অসম চৰকাৰে যি সেইসকল মানুহৰ লগত ভিকে বাগুনা খেলিলে, সেইসকল মানুহক পুনৰ সংস্থাপন দিছে যদিও ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত দিছে। ইয়াক কেতিয়াও গ্ৰহণযোগ্য। আমচুৰ হুংকাৰলৈ কেৰেপ নকৰা মুখ্যমন্ত্ৰীৰ স্পষ্ট মত। উচ্ছেদত মানৱীয়তা বুলি কথা নাথাকে। 90% লোকে কৰিছে সহযোগিতা। উদ্যোগীকৰণে উপকৃত কৰিব অঞ্চলটোৰ ৰাইজক। আমচুৰ জংগী কাৰ্যসূচীক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে। এভিকশ্যনতো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায়, সেইটোতো মেচিন দিয়ে ভাঙিব। আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম। উচ্ছেদৰ প্ৰসংগত মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া। যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচেষ্টা চলাইছিলে,
যে আমি যেতিয়ালৈ আমি উদ্যোগীকৰণ নকৰোঁ তেতিয়ালৈ আমি অসমখন বিকাশ কৰিব নোৱাৰিম অসমখনত অকল হাইৱে অভাৰব্ৰিজ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কৰি পেলাই আমি অসমখন আমি বিকশিত কৰিব নোৱাৰিম উদ্যোগীকৰণ কৰিব লাগিলে হাজাৰ হাজাৰ বিঘা মাটি লাগিব মাটি দিব লাগিলে যিসমূহ আমাৰ গ্ৰেজিং লেণ্ড আছে সেইবোৰ আমি মাটি দিব নোৱাৰে এজ পাৰ দ্য সুপ্ৰিম কোৰ্ট মানে ভাৰ্ডিক্ট গতিকে যিসমূহ খাছ মাটি চৰকাৰী মাটিত বেদখল কৰি আছে কোনো ধৰণৰ বেআইনীভাৱে নীতিগতভাৱে কোনো ধৰণৰ কাগজ পত্ৰ নোহোৱাকৈ সেইবোৰৰ ক্ষেত্ৰত উচ্ছেদ কাৰ্য চলোৱা হৈছে মুঠৰ ওপৰত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে তৎপৰ হোৱা প্ৰশাসনৰ এই পদক্ষেপত ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ বিলাসীপাৰাৰ পৰা ওছমান গনি আৰু চিৰাঙৰ পৰা ৰিমু সেনৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ